উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা নেমচুৰ চিৰাং জিলাৰ অন্তৰ্গত নাঙল ভাঙা আঞ্চলিক সমিতিৰ তৰফৰ পৰা পবিত্ৰ ঈদ উল ফিতৰৰ শুভেচ্ছা জ্ঞাপন কৰা হয়। এই ক্ষেত্ৰত চিৰাং জিলাৰ নাঙল ভাঙা আঞ্চলিক সমিতিৰ ভাইচ প্ৰেছিডেণ্ট মহুৰুদ্দিনে যুৱক ভাই বন্ধুসকলক ভালকৈ গাড়ী মটৰ চলাবলৈ আহ্বান জনায়। দেশৰ সকলো ঠাইৰ লগতে চিৰাং জিলাৰ নাথুৰবাৰী আৰু উত্তৰ মাদাৰপুৰ গাঁৱত ঈদ উল ফিতৰ পালন। এই দৃশ্য চিৰাং জিলাৰ নাথুৰবাৰী আৰু উত্তৰ মাদাৰপুৰ ঈদগাহ ময়দানৰ। বহুত ৰ'দৰ মাজতো আজি এইখন ঈদগাহ ময়দানত শ শ মানুহৰ উপস্থিতিত পবিত্ৰ ঈদ উল ফিতৰৰ নামাজ আদায় কৰা পৰিলক্ষিত হয়। ঈদৰ এই পবিত্ৰ ক্ষণত পৃথিৱীৰ সকলো মানুহৰ বাবে আল্লাহৰ ওচৰত দোৱা প্ৰাৰ্থনা কৰা দেখা যায়। ঈদগাহখনত নাথুৰবাৰী আৰু উত্তৰ মাদাৰপুৰৰ সকলো ধৰ্মপ্ৰাণ মুছলমানে একেলগে ঈদৰ নামাজ আদায় কৰে। উক্ত ঈদৰ নামাজত গাঁওখনৰ সকলো বয়সৰ ৰাইজে দলে দলে অংশগ্ৰহণ কৰা পৰিলক্ষিত হয়। নামাজৰ শেষত ইমাম জহিৰুল ইছলাম চাহাবে ইছলাম ধৰ্ম তথা পৃথিৱীৰ সকলো মানুহৰ বাবে পৰম কৰোণাময় মহান আল্লাহৰ উদ্দেশ্যে মংগল কামনা কৰি দোৱা কৰা পৰিলক্ষিত হৈছে। শেষত আমি সকলো ধৰ্মৰ ৰাইজে যাতে একেলগে মিলা প্ৰীতিৰে বসবাস কৰিব পাৰোঁ তাৰ বাবে সকলোলৈ আহ্বান জনায়। এই ক্ষেত্ৰত চিৰাং জিলাৰ নাঙল ভাঙা আঞ্চলিক সমিতিৰ ভাইচ প্ৰেছিডেণ্ট মহুৰুদ্দিনৰ মন্তব্য আছে, আমি শুনাই লৈছো। নিউজ ডেস্ক ৰিপৰ্ট, বটদ্ৰোৱা লাইভ। আল্লাহর বান্দারা যে জায়গায় হাজির হয় সে জায়গায় আল্লাহ কয় যে আমি আল্লাহ নিজেই তোমাদের সঙ্গে আমি হাজির থাকি। এত নিয়ামত আল্লাহ যদি আমগরে আজ 10 বাপের 10 সন্তান। আসসালামু আলাইকুম রহমতুল্লাহি ওবরকাতু। উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ নেমচু ফালৰ পৰা সকলোকে ঈদৰ শুভেচ্ছা জনাইছোঁ। আমি এখন নাথুৰবাৰী আৰু মাদাৰপুৰ দুটা গাঁৱৰ মানুহ একলগত লগ হৈ এখন নাথুৰবাৰী ঈদগাহত আমি নামাজ আদায় কৰিলোঁ। গতিকে মোৰ নামাজ আদায় কৰি বহুত ভাল লাগিলে, কাৰণ 10 বছৰ ধৰি আমি এখন ঈদগাহত নামাজ আদায় কৰি আছোঁ আৰু আজিও কৰিলোঁ, ভৱিষ্যতো কৰিম। আমি সকলো মুছলমানকো আমি শুভেচ্ছা জনাইছোঁ। আৰু লগত এটা মোৰ বৃহৎ মন্তব্য, কাৰণ যুৱক ভাই বন্ধুসকলৰ কাৰণে মই যুৱক বন্ধুসকলক কৈ আছোঁ, আপোনালোকে আজিৰ দিনটোৰ কাৰণে মিনিমাম বাইক বা কাৰ যিবিলাকে ড্ৰাইভিং কৰিব অকণমান নিজৰ সুৰক্ষা বা আনকো সুৰক্ষা দিব, কিয়নো আমাৰ গোটা ভাৰতবৰ্ষৰ মানুহ আজি ইছলাম ধৰ্মৰ মানুহ ঈদৰ শুভেচ্ছা জনাইছোঁ। ঈদ পালন কৰি আছে, সকলোৱে শান্তি অনুভৱ কৰি আছে। যাতে সৰু সৰু কণমানি ল'ৰা ছোৱালী হাট বজাৰত ঘূৰা ফুৰা কৰিব, যাতে আপোনালোকে ড্ৰাইভিং কৰাৰ কাৰণে কোনো অসুবিধা নহয়, আপোনালোকে যাতে ভালকৈ ড্ৰাইভিং কৰে, এইখিনি কামনা কৰি আজি মোৰ চুটি বক্তব্য সামৰণি মাৰিছোঁ। আসসালামু আলাইকুম, সকলোকে ঈদ মুবাৰক। নেমচু জিন্দাবাদ, নেমচু জিন্দাবাদ।